21 আগষ্টৰ পৰা নলবাৰীত আমি আৰম্ভ কৰিম আত্মসহায়ক গোটৰ বাইদেউসকলৰ লাখপতি বাইদেউ বনাবৰ কাৰণে 10,000 কৈ দিয়াৰ যিটো আঁচনি সেইটো আমি 21 আগষ্টৰ পৰা আৰম্ভ কৰিম। প্ৰত্যেক মাহত 10টা 20টা সমষ্টিত আমি দি গৈ থাকিম আৰু ইলেকশ্যনৰ আগতে 126টা সমষ্টিতে আমি সকলোকে 10,000 টকা দি দিম। 10,000ৰ পিছত অহাবাৰ 25,000 তাৰ পিছত 50,000 তাৰমানে আমি আগুৱাই গৈ থাকিম। বহুত মানুহে কৈ আছিলে মুখ্যমন্ত্ৰী এনে কৈছে নেদে 10,000 তহঁতক ঘূৰাই লৈ ফুৰিলে তেনেকুৱা কথা একো নাই। মোৰ মুখেদি যিটো ওলাব তাক মই কৰিমেই আৰু মুখেদি ওলোৱাৰ আগতে 10 বাৰ ভাবি লওঁ যে কোৱাটো উচিত হ'বনে নহ'ব। যেতিয়া মই 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ কোনে বিশ্বাস কৰিছিলে? অৰুণোদয় আঁচনি আমাৰ দুখীয়া মানুহক সহায় কৰা এখন ডাঙৰ আঁচনি। কিন্তু যোৱাবাৰ আমি যেতিয়া অৰুণোদয় দি আছিলোঁ কোনোবা পুৱাই লৈছে, কোনোবাৰ ঘৰত দুজনো লৈছে, কাৰোবাৰ বেংক একাউণ্ট কাৰোবাৰ নাম বহুত খেলি মেলি আছিলে। এইবাৰ আমি অৰুণোদয়টোক ডিচিপ্লিন কৰিছোঁ। কোনোবা চৰকাৰী কৰ্মচাৰী এজনে যদি অৰুণোদয়ত নাম দিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুলি কয় কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে গুৱাহাটীতে আমি ধৰিব পৰা হৈছোঁ। অৰ্থাৎ এইবাৰ খুব ধুনীয়াকৈ আমি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন কৰিছোঁ। 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিম। বিটিআৰতো পাব আৰু মই বিটিআৰতো ডিচি সকলক কৈছোঁ যে অকণমান যদি বেছিও দিব লাগে বিটিআৰৰ মানুহখিনি সদায় দুখত থাকে নোপোৱাৰ বেদনালৈ থাকে গতিকে বিটিআৰত যদি অলপ বেছিও দিব লাগে আমি দি দিম কিন্তু আমি সুন্দৰ কৰি ৰাইজক অৰুণোদয় দিম। কিন্তু এইবাৰ 1250 টকা অৰুণোদয়ৰ লগত আমি আৰু এটা আঁচনি যোগ কৰিছোঁ যে অৰুণোদয় পৰিয়ালে যদি গেছ কিনে ৰন্ধন গেছ কিনে আপোনালোকে 250 টকা কম দামত গেছৰ চিলিণ্ডাৰ পাব অৰুণোদয় পৰিয়ালৰ কাৰণে। তাৰমানে আগত 1250 টকা অৰুণোদয় আছিল এতিয়া 250 টকা যোগ হৈ গ'ল গেছৰ চিলিণ্ডাৰ কিনিলে পাব। তাৰমানে আমি অলপ কৰি দুখীয়া ৰাইজক সহায় কৰাৰ কাৰণে আগুৱাই গৈছোঁ। গেছ কিনিলে 550 টকাৰ গেছ 250 টকা কমত পাব। বজাৰত 550তে কিনিব লাগিব একাউণ্টত 250 টকা সোমাই যাব। 950 টকাৰ গেছ হ'লেও 250 টকা কমত পাব। ইয়াৰ পিছত ইমান দিনে আমি ৰেচন কাৰ্ডত অকল চাউল পাইছিলোঁ। এই 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত দুখীয়া মানুহক যাৰ কাৰ্ড আছে সকলোকে আমি কম দামত দালি দিম, কম দামত নিমখ দিম আৰু কম দামত আমি চেনি দিম। তাৰমানে চৰকাৰে 1250 টকাৰ অৰুণোদয় দিলে, 250 টকাৰ গেছ দিলে, দালি নিমখ চেনিৰ দামো আমি পুৰা আধালৈকে আমি কমাই দিম। ইয়াৰ পিছত আপোনালোকৰ ছোৱালী কলেজত যায়, ল'ৰা কলেজত যায়, বিনামূলীয়া এডমিশ্যন হ'ল। ছেকেণ্ডাৰীত যোন ছোৱালী পঢ়ে মাহত 1000 টকা পাব। ডিগ্ৰীত যোন ছোৱালী পঢ়ে 1250 টকা পাব। হায়াৰ ছেকেণ্ডাৰী ইউনিভাৰ্চিটিত যোন ছোৱালী পঢ়ে 2500 টকা মাহত পাব। এইবাৰ আমি ঠিক কৰিছোঁ যে আমাৰ দুখীয়া ল'ৰাবিলাকে মেট্ৰিক দিয়ে, কোনোবাই নোট এখন কিনিব নোৱাৰে, কিতাপ এখন কিনিব নোৱাৰে। এইবাৰ মেট্ৰিকত যিমান ল'ৰা ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিব মেট্ৰিক পৰীক্ষা নোহোৱালৈকে তেওঁলোকক আমি 300 টকাকৈ প্ৰত্যেক মাহত আমি দি গৈ থাকিম। চৰকাৰী চাকৰি 10 অক্টোবৰত আমি প্ৰায় 40-50 হাজাৰ ল'ৰাক আৰু চাকৰি দিম। 1,70,80 হাজাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। লগে লগে আমি পুলিচ বা আন যিমানবিলাক পোষ্ট আছে তাৰ আকৌ নতুন এডভাৰটাইজ আমি দিম। তাৰমানে প্ৰত্যেক বছৰে যাতে এপইণ্টমেণ্ট হৈ থাকিব পাৰে।
যি ল'ৰা ছোৱালীয়ে চাকৰি নাপায় তেওঁলোকৰ কাৰণে আমি আৰম্ভ কৰিছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। চৰকাৰে 2 লাখ টকাকৈ দিব আৰু নিজৰ ব্যৱসায় নিজে কৰিব পাৰিব। লাহে লাহে আমাৰ যুৱ বাহিনীৰ ল'ৰা ছোৱালী যিবিলাকে চাকৰি নাপাব তেওঁলোকক এই আঁচনিখনৰ লগত আমি জড়িত কৰি দি গৈ থাকিম। অৰ্থাৎ আজি আমাৰ চৰকাৰখনে যিমানবিলাক আঁচনি হাতত লৈছে কোনেও ল'ব পৰা নাছিল। 21 আগষ্টৰ পৰা নলবাৰীত আমি আৰম্ভ কৰিম আত্মসহায়ক গোটৰ বাইদেউসকলৰ লাখপতি বাইদেউ বনাবৰ কাৰণে 10,000কৈ দিয়াৰ যিটো আঁচনি সেইটো আমি 21 আগষ্টৰ পৰা আৰম্ভ কৰিম। প্ৰত্যেক মাহত 10টা 20টা সমষ্টিত আমি দি গৈ থাকিম আৰু ইলেকশ্যনৰ আগতে 126টা সমষ্টিতে আমি সকলোকে 10,000 টকা দি দিম। 10,000ৰ পিছত অহাবাৰ 25,000 তাৰ পিছত 50,000। তাৰমানে আমি আগুৱাই গৈ থাকিম। বহুত মানুহে কৈ আছিলে মুখ্যমন্ত্ৰী এনে কৈছে নেদে 10,000 তহঁতক ঘূৰাই লৈ ফুৰিলে। তেনেকুৱা কথা একো নাই। মোৰ মুখেদি যিটো ওলাব তাক মই কৰিমেই আৰু মুখেদি ওলোৱাৰ আগতে 10 বাৰ ভাবি লওক যে কোৱাটো উচিত হ'বনে নহ'ব। যেতিয়া মই 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ কোনে বিশ্বাস কৰিছিলে? এতিয়া মানুহক 2 লাখ বুলি ক'লেও বিশ্বাস কৰিব। কিয়? আগৰ কামটো আমি কৰি দেখুৱালো। কিন্তু এটা আমাৰ কাম আছে। অসমত যেতিয়া চাকৰি ওলায় এতিয়া সকলো মানুহে জানে যে এই চাকৰিত কোনেও টকা পইচা নলয়। সকলো মানুহে চাকৰি পাব পাৰে। কিন্তু এই বিশ্বাসটো কোকৰাঝাৰৰ চাকৰিটো আমি আনিব লাগিব যাতে দিছপুৰত যেনেকৈ চাকৰি সকলো জাতি জনগোষ্ঠীৰ মানুহে পায়, মেৰিটত পায়। অহাবাৰৰ পৰা বিটিচিটো যিমান চাকৰি ওলাব মেৰিটত হ'ব লাগিব, সকলো জাতি জনগোষ্ঠীৰ মানুহে পাব লাগিব। মই 2টা কাম, মাটি বাৰীৰ অধিকাৰ সকলোৱে পাব লাগিব, চাকৰি বাকৰিৰ অধিকাৰ সকলোৱে পাব লাগিব আৰু চৰকাৰৰ আঁচনিৰ অধিকাৰ সকলোৱে পাব লাগিব। এতিয়া আমি জিঅ' টেগিং কৰিছো, কোনো সিলেকশ্যন কৰিব নালাগে। নিয়মত যোন পৰে আকাশৰ পৰা স্যাটেলাইট দি আমি ঘৰ চাম, যাৰে ঘৰ নাই, যাৰে ঘৰ কেঁচা আমি তাকেই দিম। মানুহৰ লগত কথা নাই, কোনেও সিলেক্ট কৰিব নালাগে, কাকো টকা পইচা দিব নালাগে। আমি যি কৰিম আকাশৰ পৰা কৰিম। আজিকালি আমাৰ ব্যৱস্থা সম্পূৰ্ণ সাইন্টিফিক যাতে কোনো মানুহ বাদ পৰি নাযায়। শ্ৰদ্ধাৰ ৰাইজ, এবাৰ আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে, এবাৰ আমাৰ